হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনাৰ সকলে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো হ'ল যে ফাইনালি আহি গ'ল নতুন ৱেবছাইট। এতিয়াৰে পৰা আপোনালোকে নতুন ৱেবছাইটত বনাব পাৰিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেট। যদিহে আপোনালোকে এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, তো আপোনালোকে কোনো টেনশ্যন কৰিব নালাগে, কাৰণ নতুন ৱেবছাইটত আপোনালোকে বনাব পাৰিব আপোনাৰ বাৰ্থ চাৰ্টিফিকেট। তো আপোনালোকে যদি বনোৱা নাই, তো আপোনালোকৰ যদি বাৰ্থ চাৰ্টিফিকেট বনাব বিচাৰিছে বা আপোনালোকে বনাব পৰা নাই, তো এতিয়া আৰু কোনো টেনশ্যন কৰিব নালাগে, কাৰণ নতুন ৱেবছাইট মুকলি কৰা হৈছে। তো আপোনালোকে এই নতুন ৱেবছাইটৰ জৰিয়তে কিন্তু আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন অতি সহজতে আপোনালোকে বনাব পাৰিব। তো চৰকাৰৰ ফালৰ পৰা নতুন ৱেবছাইট মুকলি কৰা হৈছে। তো এতিয়া আৰু কোনো টেনশ্যন কৰিব নালাগে, কাৰণ নতুন ৱেবছাইট মুকলি কৰা হৈছে। আপোনালোকে নিজেই ঘৰতে বহি থাকি আপোনালোকে বনাব পাৰিব। তো আপোনালোকে যদি নতুন ৱেবছাইট বনাব বিচাৰে বা আপোনালোকে নতুনো কিন্তু ৰুলছ মুকলি কৰা হৈছে, নতুন নিয়মো কিন্তু আহি গৈছে। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে, তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছএপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ৱেবছাইটৰ জৰিয়তে বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটৰ ওপৰত কি নতুন নিয়ম আহি গৈছে, প্ৰথমতে সেইটো আপোনালোকে জানি লওক। তাৰপিছত আপোনালোকে নতুন ৱেবছাইটৰ জৰিয়তে আপোনালোকে কেনেকৈ আবেদন কৰিব, মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো আপোনালোকে যদি এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কাৰণ নতুন ৱেবছাইটত এতিয়াৰে পৰা আপোনালোকে বনাব পাৰিব। এতিয়া আৰু কোনো আপোনাক টেনশ্যন কৰিব নালাগে। প্ৰথমতে কিন্তু আপোনালোকে জানি লওক যে নতুন কি নতুন নিয়ম আহি গৈছে, আৰু এই বাৰ্থ চাৰ্টিফিকেটখন কিয় আপোনাক বনাবই লাগিব। এইটো নতুন নিয়ম আহি গৈছে, নতুন আপডেট আহি গৈছে। আপোনালোকে প্ৰথমতে সেইটো জানি লওক। ভিডিঅ'ৰ শেষত মই আপোনালোকক জনাই দি আছোঁ কেনেকৈ আপোনালোকে আবেদন কৰিব আৰু কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব। মই ভিডিঅ'ৰ শেষত আপোনাক নতুন ৱেবছাইটৰ জৰিয়তে মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। তো আৰু এটা কথা মই আপোনালোকক জনাই দিওঁ, হয়তো মোৰ বেকগ্ৰাউণ্ডত আৱাজ আহিব পাৰে, কাৰণ আমাৰ ইয়াতে বৰষুণ হৈ আছে। তো সেইকাৰণে হয়তো বেকগ্ৰাউণ্ডত আৱাজ এটা আহিব পাৰে। তো এতিয়া আপোনালোকে চাওক, ইয়াতে ওপৰত লিখা আছে, পৰিচয় ব্যৱস্থাপনা সংকলিত কৰাৰ লগতে নাগৰিকসকলৰ জীৱন সহজ কৰি তোলা দেশত ভাৰতে এক সাহসী পদক্ষেপ গ্ৰহণ কৰিছে। 2023 চনৰ 1 অক্টোবৰৰ পৰা আৰম্ভ হোৱা নম্ৰ জন্মৰ প্ৰমাণ পত্ৰ এতিয়া কেৱল জন্মৰ অভিলেখ নহয়, এতিয়াই এক গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰত পৰিণত হৈছে, যিটো আপুনি স্কুলত নামভৰ্তিৰ পৰা আৰম্ভ কৰি পাছপৰ্টৰ আবেদনলৈকে সকলো কামৰ বাবে প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে, এইটো এটা কিন্তু বহুত গুৰুত্বপূৰ্ণ পৰিচয় পত্ৰ হ'বলৈ গৈ আছে, বহুত গুৰুত্বপূৰ্ণ। তো আপোনালোকে যদি এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেট বনোৱা নাই, তো সোনকালে আপোনালোকে বনাই লওক। তাৰপিছত ইয়াতে কোৱা হৈছে, জন্ম আৰু মৃত্যু পঞ্জীয়ন সংশোধনী আইন 2023ৰ অধীনত প্ৰৱৰ্তন কৰা নতুন জন্ম প্ৰমাণপত্ৰৰ নিয়মৰ লক্ষ্য হৈছে এই ব্যৱস্থাটোক অধিক স্মাৰ্ট, অধিক সুলভ আৰু সম্পূৰ্ণ ডিজিটেল কৰি তোলা। এই পৰিৱৰ্তনসমূহ বুজাটো অভিভাৱক, ছাত্ৰ ছাত্ৰীৰ চাকৰি প্ৰত্যাশী বা চৰকাৰী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰা যিকোনো ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াৰ পিছত চাওক, ইয়াতে কোৱা হৈছে কি সলনি হৈছে আৰু কিয় এই গুৰুত্বপূৰ্ণ। তো আপোনালোকে জানি লওক ইয়াতে। তো চাওক, ইয়াতে আপোনাক কোৱা হৈছে, এতিয়ালৈকে ভাৰতৰ বহু চৰকাৰী পদ্ধতিত আপোনাৰ পৰিচয়, জন্ম তাৰিখ বা জন্মস্থান প্ৰমাণ কৰিবলৈ একাধিক নথিপত্ৰৰ প্ৰয়োজন হৈছিল। ইয়াৰ অৰ্থ আছিল প্ৰায়ে অপ্ৰয়োজনীয় কাগজ পত্ৰ আৰু পলম। নতুন নিয়মৰ জৰিয়তে এতিয়া সমগ্ৰ চৰকাৰী আৰু বেচৰকাৰী সেৱাসমূহত জন্ম প্ৰমাণপত্ৰ মূল পৰিচয় পত্ৰ হিচাপে কাম কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাওক, ইয়াতে কোৱা হৈছে, এই পৰিৱৰ্তন ডিজিটেল ইণ্ডিয়াৰ পদক্ষেপৰ অংশ। চৰকাৰে সকলো জন্মৰ ৰেকৰ্ডৰ কেন্দ্ৰীভূত বাস্তৱ সময়ত ডিজিটেল ব্যৱস্থাত আপলোড কৰাটো নিশ্চিত কৰিব বিচাৰে। অৰ্থাৎ আৰু ভৌতিক কপি নাথাকিব, কাৰণ জেৰক্স কপি আপোনাক হয়তো দিব নালাগে, কাৰণ ইয়াতে কোৱা হৈছে ভৌতিক কপি আপোনাৰ নাথাকিব। বিভাগসমূহৰ চাৰিওফালে আৰু চলাচল নাথাকিব, আৰু ভুল বা ভুৱা ৰেকৰ্ডৰ সম্ভাৱনা কম। ইয়াৰ অৰ্থ হৈছে দ্ৰুত সেৱা, উন্নত তথ্যৰ সঠিকতা আৰু সহজ পৰীক্ষণ আপুনি চাব পাৰিছে। ইয়াৰ পিছত চাওক, আপোনালোকে ইয়াতে কোৱা হৈছে, চাওক, এতিয়া য'ত জন্ম প্ৰমাণপত্ৰ প্ৰয়োজন হ'ব, ইয়াৰ পৰা জন্ম প্ৰমাণপত্ৰ কেৱল স্কুলত নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা নহ'ব। ড্ৰাইভিং লাইচেন্স, আধাৰ কাৰ্ড, পাছপৰ্ট, বিবাহ পঞ্জীয়ন, আনকি সম্পত্তিৰ লেনদেনৰ বাবে আবেদনৰ পৰা আদি বহু সেৱাৰ বাবে ই অতি প্ৰয়োজনীয় হ'ব। চৰকাৰী চাকৰিৰ বাবে আবেদন কৰক বা ভোট দিবলৈ পঞ্জীয়ন কৰক, এই এটা নথিৰ প্ৰয়োজন হ'ব। তো আপোনালোকে নিশ্চয় গম পালে, এতিয়াৰ পৰা আপোনালোকে সকলো কামতে আপোনাক দিব লাগিব। যদি নিদিয়ে আপোনাৰ যিটো কাম সেইটো আপোনাৰ কিন্তু নহ'ব। তো আপোনালোকে নিশ্চয় গম পালে। যদি আপোনালোকে বনোৱা নাই, সোনকালে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাই ল'ব। আৰু যদি আপোনালোকে ডেথ চাৰ্টিফিকেটখন বনোৱা নাই, সেইটো আপোনালোকে বনাই ল'ব। তো তাৰপিছত চাগে ইয়াতে কোৱা হৈছে,
এই পৰিৱৰ্তনে আপোনাৰ জন্ম প্ৰমাণপত্ৰ কেৱল সঠিক নহয়, ডিজিটেলাইজড হোৱাটো নিশ্চিত কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ কৰি তুলিছে। যদি আপুনি নৱজাতকৰ অভিভাৱক, তেন্তে চিকিৎসালয়খনে এতিয়া পোনপটীয়াকৈ জন্ম তথ্য কেন্দ্ৰীয় ব্যৱস্থাত আপলোড কৰিব, যাৰ ফলত আপোনাৰ পৌৰসভাৰ কাৰ্যালয় যোৱাৰ পৰা ৰক্ষা কৰিব। আৰু যদি আপুনি এজন প্ৰাপ্তবয়স্ক যাৰ কেতিয়াও জন্ম প্ৰমাণপত্ৰ নাছিল, তেন্তে চিন্তা নকৰিব। যদি আপোনাৰ বহু বছৰ হৈ গৈছে, আপোনাৰ 18 বছৰ পাৰ হৈ গৈছে, বা আপোনাৰ 20 বছৰ হৈছে, 30 বছৰ হৈছে, 40 বছৰ হৈছে, বা 50 বছৰ হৈ গৈছে, তো এতিয়া আপোনাৰ কোনো টেনশ্যন কৰিব নালাগে। ইয়াতে কোৱা হৈছে প্ৰাপ্তবয়স্ক যাৰ কেতিয়াও জন্ম প্ৰমাণপত্ৰ নাছিল, তেন্তে চিন্তা নকৰিব। তথাপিও আপুনি অনলাইন বা আপোনাৰ স্থানীয় কৰ্তৃপক্ষৰ জৰিয়তে ইয়াৰ বাবে আবেদন কৰিব পাৰে। ইয়াতে কি কোৱা হৈছে, ইয়াৰ পিছতো আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, এইটো কিন্তু মই কোৱা কথা নহয়, এইটো চৰকাৰৰ ফালৰ পৰা নটিচ আহিছে, চৰকাৰৰ ফালৰ পৰা এইটো জাননী আহিছে, নটিফিকেশ্যন আহি গৈছে। তো এতিয়াৰ পৰা আপোনালোকে বনাব পাৰিব অনলাইন। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে ডিজিটেল জন্ম প্ৰমাণপত্ৰৰ বাবে কেনেকৈ আবেদন কৰিব। যিটো আপোনাৰ বৰ্তমান সময়ত যিটো ডিজিটেল, এই ডিজিটেল জন্ম প্ৰমাণপত্ৰৰ বাবে আপোনালোকে কেনেকৈ আবেদন কৰিব, ইয়াতে আপোনাক দিয়া হৈছে। তো ইয়াতে চাওক আপোনালোকে, ইয়াতে কোৱা হৈছে ডিজিটেল জন্ম প্ৰমাণপত্ৰৰ বাবে আবেদন কৰাটো এতিয়া এক মসৃণ প্ৰক্ৰিয়া। আপুনি আপোনাৰ ৰাজ্যৰ চৰকাৰী জন্ম পঞ্জীয়ন পৰ্টেললৈ গৈ আৰম্ভ কৰে। তাৰ পৰা আপোনাৰ মোবাইল নম্বৰ বা ইমেইল ব্যৱহাৰ কৰি একাউণ্ট বনাব লাগিব। তাৰপিছত আপুনি প্ৰয়োজনীয় বিৱৰণ পূৰণ কৰে, যেনে নাম, জন্ম তাৰিখ, জন্মস্থান আৰু পিতৃ মাতৃৰ সবিশেষ, আৰু প্ৰয়োজনীয় নথিপত্ৰ যেনে চিকিৎসালয়ৰ ৰেকৰ্ড বা ID প্ৰমাণ আপলোড কৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে ইয়াতে কোৱা হৈছে আবেদন কৰাৰ পিছত আপুনি ইয়াৰ অগ্ৰগতি অনলাইনত বাস্তৱ সময়ত অনুসৰণ কৰিব পাৰিব। এবাৰ অনুমোদিত হ'লে আপুনি ডিজিটেলভাৱে স্বাক্ষৰিত প্ৰমাণপত্ৰ লাভ কৰিব, যিটো আপুনি আধাৰ, ভোটাৰ ID বা আনকি চাকৰিৰ আবেদনৰ বাবেও একাধিক প্লেটফৰ্মত ডাউনলোড আৰু ব্যৱহাৰ কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে, অনলাইন আপোনালোকে ডাউনলোড কৰিব পাৰিব, আপোনালোকে যিকোনো কামত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে আপুনি লগে লগে লক্ষ্য কৰিবলগীয়া সুবিধাসমূহ। ইয়াতে আপোনাৰ কি কি সুবিধা, এইটো আপোনাক ইয়াতে দিয়া হৈছে। ইয়াতে কোৱা হৈছে সংস্কাৰ কেৱল ডিজিটেললৈ যোৱাৰ কথা নহয়, ই দৈনন্দিন কামবোৰ সহজ কৰি তোলাৰ কথা। ডিজিটেল জন্মৰ প্ৰমাণপত্ৰৰ সৈতে আপুনি একাধিক পৰিচয় প্ৰমাণ সংগ্ৰহ কৰি দৌৰি ফুৰাৰ প্ৰয়োজন নাই। আপুনি আপোনাৰ সন্তানক স্কুলত নামভৰ্তি কৰক বা পাছপৰ্টৰ বাবে আবেদন কৰক, এই এটা নথিপত্ৰই কামটো কৰিব। এই যিটো আপোনাৰ বাৰ্থ চাৰ্টিফিকেট, এই বাৰ্থ চাৰ্টিফিকেটখনে আপোনাৰ সকলো কামে কৰিব পাৰিব। এটা বাৰ্থ চাৰ্টিফিকেটেৰে আপোনালোকে সকলো কাম কৰিব পাৰিব। এতিয়া আৰু ইমান ডকুমেণ্টছৰ প্ৰয়োজন নহ'ব, কাৰণ এটা ডকুমেণ্টছ দিলে কিন্তু আপোনালোকে সকলো কাম কৰিব পাৰিব। এইটো ইয়াতে স্পষ্ট ইয়াতে কিন্তু জনাই দিয়া হৈছে। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাগে আপোনালোকে ইয়াৰ অৰ্থ হ'ল উন্নত নিৰাপত্তাও, যিহেতু সকলো ৰেকৰ্ড কেন্দ্ৰীয়ভূত ব্যৱস্থা সংৰক্ষণ কৰা হয়, গতিকে জাল বা ভুলৰ আশংকা বহু কম। আপুনি যিকোনো সময়তে যিকোনো ঠাইৰ পৰাই আপোনাৰ প্ৰমাণপত্ৰ প্ৰৱেশ কৰিব পাৰে, যিটো জৰুৰীকালীন অৱস্থাত এক ডাঙৰ সকাহ দিয়ে। ইয়াৰ ফলত চৰকাৰে অধিক স্বচ্ছ আৰু দ্ৰুত সেৱা আগবঢ়াবলৈও সহায় কৰে। কলম আৰু কাগজ পত্ৰৰ কাম হ্ৰাস পায়। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে কোৱা হৈছে পুৰণি আৰু নতুন ব্যৱস্থাৰ তুলনা কৰা। ইয়াতে কোৱা হৈছে পুৰণি আৰু যিটো আপোনাৰ নতুন, সেইটো তুলনা ইয়াতে দিয়া হৈছে। ইয়াতে কোৱা হৈছে পুৰণি ব্যৱস্থাত বিভিন্ন বিভাগৰ বাবে বিভিন্ন নথিপত্ৰৰ প্ৰয়োজন হৈছিল। আপোনাৰ জন্মৰ প্ৰমাণপত্ৰ সকলোতে গ্ৰহণ কৰা হ'ব বুলি কোনো নিশ্চয়তা নাছিল, আৰু সত্যাপন প্ৰায় হাতেৰে কৰা হৈছিল। এতিয়া নতুন নিয়মৰ লগে লগে সকলো একত্ৰিত হৈ পৰিছে। আপোনাৰ ডিজিটেল জন্ম প্ৰমাণপত্ৰ সমগ্ৰ দেশতে স্বীকৃতি পাব, আৰু আপুনি প্ৰতিটো চৰকাৰী কামৰ বাবে অতিৰিক্ত কাগজ পত্ৰ কঢ়িয়াই নিব নালাগে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে কেন্দ্ৰীয়ভূত ব্যৱস্থাই দ্ৰুত পৰীক্ষণৰ অনুমতি দিয়ে আৰু নকল ৰেকৰ্ডৰ সম্ভাৱনা হ্ৰাস কৰে। ই অধিক সুৰক্ষিত, সহজে প্ৰৱেশ কৰা, আৰু চৰকাৰৰ লক্ষ্য এটা জাতি এটা নথিপত্ৰৰ সৈতে নিখুঁতভাৱে মিল খায়। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে যদি আপোনাৰ হাতত এতিয়াও জন্মৰ প্ৰমাণপত্ৰ নাই, তেন্তে কি হ'ব? যদি আপোনাৰ লগত এতিয়ালৈকে বাৰ্থ চাৰ্টিফিকেটখন নাই, জন্ম প্ৰমাণপত্ৰখন যদি আপোনাৰ নাই, তো আপোনাৰ কি হ'ব ইয়াতে আপোনাক দিয়া হৈছে। তো চাগে ইয়াতে আপোনাক কোৱা হৈছে যদি আপুনি এনেকুৱা এজন ব্যক্তি যে বছৰ আগতে কেতিয়াও জন্মৰ প্ৰমাণপত্ৰ পোৱা নাই বা হেৰুৱাইছে, তেন্তে এতিয়াই কাম কৰাৰ সময়।
আপুনি আপোনাৰ ওচৰৰ পৌৰসভাৰ কাৰ্যালয়লৈ যাব পাৰে আৰু উপলব্ধ ৰেকৰ্ড যেনে চিকিৎসালয়ৰ পৰা মুক্তিৰ সাৰাংশক বিদ্যালয়ৰ প্ৰমাণপত্ৰ আনকি শপতনামাও লৈ যাব পাৰে আপোনাৰ নথি পত্ৰসমূহ পৰীক্ষা কৰাৰ পিছত আপোনাক ডিজিটেল জন্মৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হ'ব যি আপোনাৰ আধাৰ আৰু অন্যান্য চৰকাৰী অভিলেখৰ সৈতে সংযুক্ত হ'ব তো আপোনালোকে যদি বছৰ ধৰি যদি এতিয়ালৈকে আপোনালোকে বনোৱা নাই বা আপোনালোকে বনাইছিল সেইটো হেৰাই গৈছে তো এতিয়া আপোনাক কোনো টেনশ্যন কৰিব নালাগে আপোনালোকে পৌৰসভাৰ কাৰ্যালয়ত যাব তাতে গৈ আপোনালোকে আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে প্ৰক্ৰিয়াটো সহজ কিন্তু যিমানেই বেছি সময় অপেক্ষা কৰিব সিমানেই চৰকাৰী সেৱা লাভ কৰাটো কঠিন হ'ব পাৰে গতিকে যিমান পাৰে সোনকালে আবেদন কৰাটো ভাল তো ইয়াতে কোৱা হৈছে যে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে আবেদন কৰি লওক কাৰণ ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে যে যিমানেই চৰকাৰী সেৱা লাভ কৰাটো কঠিন হ'ব পাৰে গতিকে যিমান পাৰে সোনকালে আবেদন কৰাটো ভাল তো সোনকালে আপোনালোকে আবেদন কৰি ল'ব তো আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন যদি এতিয়ালৈকে বনোৱা নাই তো আপোনালোকে বনাই লওক কাৰণ নতুন নিয়ম আহি গৈছে নতুন ৰুলছ আহি গৈছে তো এতিয়াৰে পৰা আপোনালোকে যিকোনো কামত আপোনাক দিব লাগিব বাৰ্থ চাৰ্টিফিকেটখন যদি বাৰ্থ চাৰ্টিফিকেটখন বনোৱা নাই আপোনালোকে হয়তো বহুত কাম আপোনালোকে কৰিব নোৱাৰিব তো সেইকাৰণে আপোনালোকে দেৰি নকৰিব সোনকালে আপোনালোকে বাৰ্থ চাৰ্টিফিকেটখন বনাই ল'ব তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ যে নতুন ৱেবছাইটটো আপোনাৰ কোনটো নতুন ৱেবছাইট কোনটো কেনেকৈ আপোনালোকে ৱেবছাইটত যাব মই প্ৰথমতে আপোনালোকে সেইটো জনাই দি আছোঁ তো নতুন ৱেবছাইটত কেনেকৈ আবেদন কৰিব সেই প্ৰচেছটো মই আপোনালোকক এতিয়া জনাই দি আছোঁ তো সবৰ প্ৰথম আপোনালোকে এইটো ৱেবছাইটত আহিব লাগিব হয়তো এতিয়া আপোনালোকে এই ৱেবছাইটটো চাই হয়তো আপোনালোকে ভাবিব পাৰে যে এইটোতো পুৰণি ৱেবছাইট কিন্তু এই পুৰণি ৱেবছাইটৰ ভিতৰতে এটা নতুন অপশ্যন এড কৰা হৈছে তো সেই নতুন অপশ্যনৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু এইটো ৱেবছাইট কিন্তু পুৰণি বহুতে ভাবিব পাৰে কি ভিডিঅ' বনাইছে যে নতুন ৱেবছাইটকৈ পুৰণি ৱেবছাইট দেখাই আছে কিন্তু আপোনালোকে এই ৱেবছাইটটোৰ জৰিয়তে নতুন যিটো অপশ্যন এড কৰা হৈছে নতুন নিয়ম যিটো এড কৰা হৈছে সেই বস্তুৱে মই আপোনালোকক জনাই দি আছোঁ আৰু এইটোৰ জৰিয়তে কিন্তু আপোনাক বনাব লাগিব নতুন ৱেবছাইট মানে কোৱা হৈছে মই নতুন ৱেবছাইট কিন্তু এইটো পুৰণি ৱেবছাইট কিন্তু এই ৱেবছাইটৰ জৰিয়তে কিন্তু আপোনাক বনাব লাগিব ইয়াৰ ভিতৰতে কিন্তু অপশ্যনটো এড কৰা হৈছে নতুনকৈ তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ তো এইটো ৱেবছাইটত আহিব তো অহাৰ পিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব তো স্ক্ৰল ডাউন কৰি ইয়াতে আপোনালোকে চাওক ওপৰত আপোনালোকে লুকিং ফৰ এ পাৰ্টিকুলাৰ ছাৰ্ভিচ চাৰ্জাৰ বুলি অপশ্যন দিয়া আছে তো যেতিয়া আপোনালোকে ইয়াতে বাৰ্ট বুলি আপোনালোকে চাৰ্চ কৰিব লিখিব তো ইয়াতে আপোনালোকে চাওক দুটা অপশ্যন পাব প্ৰথমতে কিন্তু এটা অপশ্যন আছে যে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্ট ৰেজিষ্ট্ৰেশ্যন এইটো কিন্তু পুৰণি এতিয়া আপোনালোকে চাওক বাৰ্ট ৰেজিষ্ট্ৰেশ্যন তো ইয়াতে এটা নতুন অপশ্যন এড কৰা হৈছে বাৰ্ট ৰেজিষ্ট্ৰেশ্যন তো আপোনালোকে এই বাৰ্ট ৰেজিষ্ট্ৰেশ্যনত আপোনাক ক্লিক কৰিব লাগিব আৰু যদি আপোনালোকে পাৰ্মিশ্যন আপোনালোকে যদি উলিয়াব বিচাৰে তো পাৰ্মিশ্যনো আপোনালোকে আবেদন কৰিব পাৰিব কিন্তু পাৰ্মিশ্যন উলিয়াব গ'লে আপোনাৰ বহুত ডকুমেণ্টছৰ প্ৰয়োজন হয় আৰু আপোনালোকে আৰু সহজতে কিন্তু এইটো নহয় বহুতৰে কিন্তু ৰেজেক্ট হয় বেছিভাগেই কিন্তু ৰেজেক্ট হৈ যায় আৰু বহুতেও কিন্তু এপ্লাই কৰিব নোৱাৰে তো এতিয়া মই আপোনালোকক যিটো চৰকাৰৰ ফালৰ পৰা ইয়াত যিটো নতুন অপশ্যন এড কৰা হৈছে বাৰ্ট ৰেজিষ্ট্ৰেশ্যন বুলি তো এতিয়া আপোনালোকে এই অপশ্যনত আপোনাক ছিলেক্ট কৰিব লাগিব বাৰ্ট ৰেজিষ্ট্ৰেশ্যন বুলি যেতিয়া আপোনালোকে বাৰ্ট ৰেজিষ্ট্ৰেশ্যন বুলি ছিলেক্ট কৰিব ইয়াতে এটা আপোনালোকে মেছেজ চাব পাৰিব ইয়াতে কোৱা হৈছে দিছ ছাৰ্ভিচ ইজ টেম্পৰাৰী আনএভেইলেবল ইয়াতে কোৱা হৈছে দিছ ছাৰ্ভিচ ইজ টেম্পৰাৰীলি আনএভেইলেবল তো ইয়াতে কোৱা হৈছে বৰ্তমান আপোনালোকে এই ৱেবছাইটত আবেদন কৰিব নোৱাৰিব কাৰণ নতুনকৈ এড কৰা হৈছে একদম ব্ৰেণ্ড নিউ ইয়াৰো কিন্তু এইটো এড হোৱা নাছিলে এইটো নতুনকৈ এড কৰা হৈছে কাৰণ ইয়াতে কাম চলি আছে ইয়াতে এতিয়ালৈকে কিন্তু এইটো আৰম্ভ হোৱা নাই এতিয়ালৈকে কিন্তু লঞ্চ কৰা নাই জাষ্ট ইয়াতে এড কৰিছে কিন্তু এতিয়ালৈকে পাৰ্মিশ্যনটো দিয়া নাই তো এইটো অতি সোনকালে আপোনালোকে এই নতুন অপশ্যনত আপোনালোকে আবেদন কৰিব পাৰিব তো আপোনাক কোনো টেনশ্যন কৰিব নালাগে তো যেতিয়াই এইটো আবেদন আৰম্ভ হ'ব যেতিয়াই এপ্লাই আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়াই মই ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম আপোনালোকে চাব পাৰিব আৰু সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰিও ল'ব পাৰিব তো আপোনালোকে দেৰি নকৰিব সোনকালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব তো বৰ্তমান আপোনালোকে কিন্তু ইয়াতে আবেদন কৰিব নোৱাৰিব ইয়াতে কাম চলি আছে ইয়াতে কোৱা হৈছে দিছ ছাৰ্ভিচ ইজ টেম্পৰাৰীলি আনএভেইলেবল এতিয়ালৈকে কিন্তু এইটো কাম আৰম্ভ হোৱা নাই কাৰণ
নতুনকৈ এড কৰা হৈছে, একদম নতুন হয়, নতুন কৰি এড কৰা হৈছে। তো সেইকাৰণে এতিয়ালৈকে ইয়াতে কাম আৰম্ভ হোৱা নাই। যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আপোনালোকে নিশ্চয় গম পালে। ইয়াতে আপোনালোকে সকলো ডিটেইলছ কিন্তু আপোনালোকে চাব পাৰিব, কেনেকৈ এপ্লাই কৰিব লাগিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, কেনেকৈ লগ ইন কৰিব লাগিব। ইয়াতে আপোনালোকে সকলো ডিটেইলছ আপোনালোকে ইয়াতে চাব পাৰিব। তো আপোনালোকে এতিয়াৰ পৰা কোনো টেনশ্যন কৰিব নালাগে, ডাইৰেক্ট আপোনালোকে আৰু কোনো পাৰ্মিশ্যনৰ প্ৰয়োজন নাই, কোনো বেলেগ আৰু কোনো প্ৰয়োজন নাই। ডাইৰেক্ট ইয়াতে আপোনালোকে আবেদন কৰিব আৰু ডাইৰেক্ট আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন ডিজিটেল হৈ যাব। আৰু এটা কথা জনাই দিওঁ, আপোনালোকে যদি অলৰেডি আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন আছে, সেইটো যদি এতিয়ালৈকে ডিজিটেল কৰা নাই, তো আপোনাৰ পুৰণি বাৰ্থ চাৰ্টিফিকেটখন কিন্তু আপোনাৰ ডিলেট হৈ যাব, আপোনাৰ ৰিজেক্ট হৈ যাব। তো সেইকাৰণে আপোনালোকে যদি কৰা নাই তো দেৰি নকৰিব, সোনকালে আপোনালোকে ডিজিটেল কৰি ল'ব। তো কেনেকৈ কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই আপোনালোকে কিন্তু ডিজিটেল কৰিব পাৰিব। তো আপোনালোকে দেৰি নকৰিব, যিসকলৰ অলৰেডি বাৰ্থ চাৰ্টিফিকেট বনোৱা আছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া আপোনালোকে এই নতুন ৱেবছাইটৰ অপশ্যনত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব, কাৰণ এইটো নতুনকৈ এড কৰা হৈছে। তো সেইকাৰণে কাম আৰম্ভই হোৱা নাই। যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই নিশ্চয় মই আপোনালোকক জনাই দিম। আৰু যদি আপোনাক ইমাৰ্জেঞ্চি যদি আপোনাক লাগে তো আপোনালোকে পাৰ্মিশ্যন, প্ৰথমতে আপোনালোকে পাৰ্মিশ্যন উলিয়াব লাগিব, পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন। যেতিয়া আপোনালোকে ইয়াতে বাৰ্থ চাৰ্টিফিকেট বুলি লিখিব, BART বাৰ্থ বুলি লিখাৰ পিছতে কিন্তু ইয়াতে আহি যাব, ইয়াতে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন, ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে পাৰ্মিশ্যন ফৰ ডিলে বাৰ্থ ৰেজিষ্ট্ৰেশ্যন এপ্লাই নাও বুলি অপশ্যন আছে, এপ্লাই নাওত ক্লিক কৰিব লাগিব। এপ্লাই নাওত ক্লিক কৰাৰ পিছত আপোনালোকে চিটিজেন এইটো চিলেক্ট কৰি থাকিব, লগইন বাটনত ক্লিক কৰিব লাগিব। লগইন বাটনত ক্লিক কৰাৰ লগালগ চাগে আপোনালোকে যদি আপোনালোকে ইয়াতে একাউণ্ট বনোৱা নাই, প্ৰথমতে একাউণ্ট বনাব লাগিব। আৰু ইয়াতে অলৰেডি হয়তো সকলোৱে একাউণ্ট বনাইছে, এতিয়া আপোনালোকে লগইন বাটনত ক্লিক কৰিব লাগিব। তো লগইন বাটনত ক্লিক কৰাৰ লগালগ আপোনাৰ ফোনটোত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। ইয়াতে আপোনালোকে মেৰি পে এছানৰ একাউণ্টটো লাগিব। মেৰি পে এছানৰ একাউণ্টটো নোহোৱালৈকে কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো ইয়াতে আপোনালোকে ID পাছৱৰ্ড দি লগইন হৈ আপোনালোকে পাৰ্মিশ্যন ফৰ ডিলে যিটো বাৰ্থ ৰেজিষ্ট্ৰেশ্যন সেইটো আপোনালোকে কৰিব পাৰিব। এইটো কৰাৰ পিছত আপোনাৰ যেতিয়া একচেপ্ট হ'ব, তাতে এটা ৰিচিপ্ট পাব। সেই ৰিচিপ্টখন লৈ আপোনালোকে আপোনাৰ নিয়াৰেষ্ট আপোনাৰ হস্পিটেলত যাব লাগিব। তাতে যেতিয়া আপোনালোকে দিব, এইটো দিয়াৰ লগালগ কিন্তু আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন দি দিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকে এইটো হ'ল লং প্ৰচেছ, আপোনাৰ এইটো বহুত সময় ল'ব, কিন্তু যিটো নতুনকৈ আহি আছে সেইটোত আপোনাৰ একো সময় নল'ব। কেইদিনমান পিছতে আপোনালোকে আৰু হস্পিটেলত যোৱাৰো প্ৰয়োজন হয়তো নাথাকিব পাৰে। আপোনালোকে ডাইৰেক্ট অনলাইন মাধ্যমেৰে আপোনাৰ ডিজিটেল বাৰ্থ চাৰ্টিফিকেটখন আপোনাৰ হাতত পাই যাব। তো আপোনালোকে নিশ্চয় গম পালে। তো যেতিয়া আৰম্ভ হ'ব মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। তো আজি ভিডিঅ'ত ইমানেই, আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই নতুন ৱেবছাইটৰ জৰিয়তে বাৰ্থ চাৰ্টিফিকেটখন বনাব পাৰে। ধন্যবাদ।